নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি 13 জুন, আজিৰ পৰা BTAD গভৰ্ণমেণ্টৰ যি গ্ৰেড 4 পষ্টসমূহ কিছুদিন পূৰ্বে এপ্লাই হৈছিলে আৰু সেই পষ্টসমূহৰ আজি আৰু অহাকালি আজি 13 জুন আৰু 14 জুনত যি ইয়াৰ ভাইভা অৰেল ইণ্টাৰভিউ হ'বলৈ গৈ আছে। মই এই ভিডিঅ'টোত আপোনালোকক জনাম আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব ভাইভাত, আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে, আপোনাক কি সুধিব পাৰে সেই বিষয়ে মই চমুকৈ এই ভিডিঅ'ত আপোনালোকক জনাম। তো ভিডিঅ'টো শেষলৈ চাব। চাওক, আজি 13 জুন, আজি ৰাতিপুৱা আপোনাৰ 10টাৰ পৰা সন্ধিয়া 5টা বজালৈ এই ইণ্টাৰভিউ আপোনালোকৰ হ'ব। প্ৰত্যেক ডিষ্ট্ৰিক্টতে BTADৰ এই ইণ্টাৰভিউ হ'বলৈ গৈ আছে। চাওক, ইয়াতে লিখিছে আপোনালোক কি ডকুমেণ্টছ ল'ব লাগিব। প্ৰথমতে আপোনালোকৰ যিটো এডমিট ওলাইছে অনলাইনত, এই এডমিট কাৰ্ডখন আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকৰ যি ডকুমেণ্টছ আছিলে, মেট্ৰিকৰ এডমিট হওক বা মাৰ্কশ্বিট চাৰ্টিফিকেট, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, আপোনালোকৰ যদি কাষ্ট চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেট, আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID যদি আছে লৈ যাব। আৰু লগতে BTAD এৰিয়া ৰেচিডেণ্টেল এখন চাৰ্টিফিকেট, যেনে VCT চাৰ্টিফিকেট হ'ব পাৰে বা ডমিচিয়েল PRC, যিকোনো এখন লৈ যাব যদিহে আপোনালোকৰ আছে। আহকচোন আমি চাওঁ, যি ইয়াতে ইনষ্ট্ৰাকশ্যন অফ কেণ্ডিডেট আছে, ইনষ্ট্ৰাকশ্যন ফৰ কেণ্ডিডেটছ, ইয়াতে কি পইণ্ট আছে চাওঁ আহক। ইয়াতে লিখিছে নো কেণ্ডিডেটছ উইল বি এলাউ টু এপিয়াৰ অৰেল ইণ্টাৰভিউ উইদাউট কল লেটাৰ এণ্ড ইট শুড বি প্ৰডিউচ বিফ'ৰ দ্য ইণ্টাৰভিউ বৰ্ড ৱেন আস্কড ফৰ। চাওক, ইয়াতে কৈছে আপোনালোকৰ এডমিট নোহোৱাকৈ আপোনালোকৰ ইয়াতে প্ৰৱেশ দিয়া নহ'ব ইণ্টাৰভিউলৈ। আৰু যেতিয়া ইণ্টাৰভিউত চাওক, 2 নম্বৰ পইণ্টত লিখিছে আপোনালোকৰ কেণ্ডিডেটছ আৰ এলাউ টু ব্ৰিং কল লেটাৰ, বল পইণ্ট পেন, ব্লেক অৰ ব্লু এণ্ড ভেলিড ফটো আইডেণ্টিটি প্ৰুফ ইন দ্য ইণ্টাৰভিউ হল। মোবাইল ফোন আৰু আদাৰ ইলেক্ট্ৰনিক গেজেটছ আৰ নট এলাউ, এইবোৰ এলাউ নাই। তাৰপিছত চাওক, ইয়াতে এতিয়া আপোনালোকৰ কি সুধিব, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। চাওক, ইয়াতে আপোনালোকে প্ৰথমতে মই যোৱাবাৰ যিহেতু ইণ্টাৰভিউ দিছিলোঁ, যিটো লাষ্ট ইণ্টাৰভিউ আছিলে গ্ৰেড 4 যিটো অফলাইন এপ্লাই হৈছিলে আমাৰ, তাতে মই ইণ্টাৰভিউ দিছোঁ। তাতে আপোনাৰ মোক প্ৰথমতে সুধিছিলে তোমাৰ চেল্ফ ইণ্ট্ৰডাকশ্যনটো দিয়া, নিজৰ পৰিচয়, প্ৰথমতে নিজৰ পৰিচয় দিব দিছিলে। তাৰপিছত 4-5টামান GK ৰিলেটেড কুৱেশ্যন সুধিছিলে, আৰু যিটা হয়তো BTAD ৰিলেটেড সুধিব পাৰে আপোনাক লগক। মোক বেচিকেলি BTAD ৰিলেটেড সোধা নাছিলে, আছাম GKৰ ওপৰতে সুধিছিলে। আৰু তাৰপিছত ইণ্টাৰভিউটো তাতে সমাপ্ত হৈছিলে। আৰু এনেকুৱা ধৰণে কুৱেশ্যন সুধিব আপোনালোকক, একো চিন্তা কৰিবলগীয়া একো নাই, ভালকৈ দিয়ক। বেষ্ট অফ লাক সকলোলৈ, ধন্যবাদ।